হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। আহকচোন আজি কাতি মাহৰ প্ৰথমটো দিন, কালিনো কাতি বিহু মই কেনেকৈ পালন কৰিলোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। কাৰণ আপোনালোকক মই যি কৰোঁ তাক দেখাই বা শ্বেয়াৰ কৰি মই খুবেই ভাল পাওঁ, সেয়ে আপোনালোকক দেখাবলৈ ধৰিলোঁ। আগতেতো তুলসী পুলি ঘৰত আছিল, তেনেকৈ তুলসীৰ তলত ভেটি চেটি বনাই আমি পূজা কৰিছিলোঁ। কিন্তু এতিয়া আৰু ক'ত, ইয়াত ৰুমত থাকোঁ যিহেতুকে ৰুমত নাপায়, মই টাব এটাতে এনেকৈ ৰুই পেলাই নেবটখন দিলোঁ। আৰু ছোৱালীকেইজনীয়ে একেবাৰে বিহু বুলি দেখিছেনে, সিহঁতৰ গাত তত নাইকিয়া হৈছে। আৰু মানুহজনে প্ৰসাদ ভগোৱাত একদম ব্যস্ত একেবাৰে, আৰু কাক দিম কি কৰিম এইবিলাক তেওঁ ভগাই আছে। আৰু এনেকৈ তুলসীৰ তলত চাকি বন্তি দি আমি বজাৰ কৰোঁ বুলি ওলাই আহিলোঁ। এয়া ওলাইছোঁ আৰু তিনিওজন বজাৰ কৰিবলৈ যাম। ইফালে আকৌ একদম পূজাৰ জোৰদাৰ প্ৰস্তুতি, পূজা মণ্ডপবিলাক তৈয়াৰ কৰাত চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে নহয়। এতিয়াই মণ্ডপটো ইমান ধুনীয়া লাগিছে, পিছত কেনেকুৱা হ'ব আৰু লাইট চাইট ফিটিং কৰা। আহি পাই গ'লোহি জুডিঅ'। তাতে দুযোৰমান কাপোৰ চালোঁ। এয়া ঠাণ্ডা দিন আহিছে যিহেতুকে হাত দীঘল লাগিব বুলি, এতিয়াতো আৰু ঠাণ্ডাত হাত চুটি কাপোৰ লৈ লাভ নাই। আৰু আমাৰ ছোৱালীজনী ইটো লাগে সিটো লাগে, আৰু তাই বস্তুতকৈ বেছি খেলিহে ভাল পায়। য'তে নহওক, ই ক'ত লুকাই আছে দেখিছেনে? এইয়া য'তে পাইছে ত'তে লুকাই ফুৰিছে। দেউতাকে খালি তাইক বিচাৰিব লাগে। এয়া লুকুৱা লুকুই খেলি আছে দেউতাকৰ লগত দুইটাই। মই কাপোৰ চোৱাত ব্যস্ত, তাই একদম খেলাত ব্যস্ত। এনেকৈয়ে পূজা বিহু দুইটা মিলাই কিবা কিবি অলপমান কিনি ল'লোঁ। লৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ৰাওনা হোৱাত আজি যিহেতুকে বিহুৰ দিনাখননো খালী ভাত সাজ খামনে, সেয়ে আনিলোঁ দেখিছেনে কি, এইয়া হাঁহৰ মাংস। আজি হাঁহৰ মাংস কোমোৰা দি বনাম। কিন্তু এয়া কোমোৰা বেছি নাছিলে, এটুকুৰ আছিলে, তাকে দি পেলাই বনাম বুলি ভাবিলোঁ। কাৰণ দুজন মানুহ যিহেতুকে হৈ যাব। আৰু মাংস কম কাৰণে পেনখনতে বনাইছোঁ। আৰু কেৰাহীটো এনেই হেৰি কৰি নাথাকিলোঁ, আৰু কেৰাহীটো যিহেতুকে ডাঙৰ, পেনখনতে হৈ যাব, দুজন মানুহৰে মাংস। এয়া হাঁহৰ মাংস এনেদৰে তেল অলপ দিলোঁ, দি বনাবলৈ ধৰিছোঁ। আপোনালোকক যদি হাঁহৰ মাংসৰ ৰেচিপিটো লাগে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় দিম। এতিয়া অলপমান থুলমূলকৈ দেখাইছোঁ, খালি বহুত বেছিকৈ নেদেখাওঁ। কি আৰু বিহু পূজা এইবিলাকত এনেকৈ কিবা এটা স্পেচিয়েল খাই ভাল লাগে ন। সদায় সদায়নো আৰু কিমান আৰু চিকেন খাই থাকিম। মটন খায়ো ভাল লাগে, কিন্তু মটনতকৈ মানুহজনে হাঁহ খাই খুব ভাল পায়, সেয়ে হাঁহ আনিলে তেওঁ। মই উৎপাত হৈছে ন, শৰাই চৰাই দিলোঁ, দি কৰি লৈ আকৌ বজাৰ কৰিবলৈ ওলাই গ'লোঁ। ওলাই গৈ আহি ভাত আঞ্জা বনোৱালৈকে বহুত দেৰি হৈছে। মই এনেকৈ এটা এটা কৰি আছোঁ, আৰু গোটেইখিনি একেলগে যোগাৰ কৰি নল'লোঁ। যিখিনি লগা হৈ আছে সেইখিনি দি বনাবলৈ চেষ্টা কৰি আছোঁ। কেতিয়াবা উৎপাত হ'লে মই এনেকৈয়ে কৰোঁ। এয়া মাংসখিনি ফাটিছে, আৰু আপোনালোকে বা কি কয় নাজানো, মই কিন্তু এই যে মাংস তেলটো যে ওলালে ফুটফুটকৈ এটা শব্দ দিয়ে, মই মাংসটো ফাটা বুলিয়ে কওঁ। সেইটো হ'লে আমাৰ মায়ে কয় আৰু সিজিছে বুলি। এতিয়া মই তাতে লং, ইলাচি, আদা নহৰুখিনি এড কৰিম। একদম পূৰা খুন্দনাটোত পিছাত লাগিছোঁ, মিক্সিত অকণমান বস্তুকে নিদিলোঁ। আৰু মোৰ বিহু খুব ভালকৈ মই পাতিছোঁ। আপোনালোকেনো কেনেকৈ পাতিছে জনাবচোন। আমি তিনিজনেই থাকোঁ যিহেতুকে, তিনিওজনে একদম পূৰা আৰু ধৰ
যিমান পাৰোঁ তিমান ধুনীয়াকৈ পাতিবলৈ চেষ্টা কৰিছোঁ। মোৰ মাংসখিনিও ইফালে হৈ গৈছেহি। এয়া বেছি জোল নকৰোঁ, অলপমান গ্ৰেভিকৈ বনাম। এয়া মাংস একদম পূৰা বুৰবুৰকৈ মানে উতল আহিছে আৰু কোমোৰা আলু দি দিলোঁ। কোমোৰা দিছোঁ যদিও মানে মই আলু এড কৰিছোঁ। আমাৰ মানুহজনে আলু নহ'লে মানে খাই ভাল নাপায়। অকণমান মই পানী এড কৰিছোঁ এতিয়া, কাৰণ হাঁহৰ মাংস সিজোতে অকণমান টাইম লাগে, সেয়ে মই পানী অকণ দিছোঁ। বহুত মানে থুপথুপীয়া কৰিলেও ধৰ কৰিম গ্ৰেভি, কিন্তু অলপ পানী দি পেলাই সিজাম বুলি ভাবিছোঁ। বহুত টান হৈ থাকিলে ছোৱালীজনীয়ে খাব নোৱাৰিব যিহেতুকে। এইয়া লং ইলাচি আদা নহৰু যিখিনি পিচিছিলোঁ ইয়াত দি দিছোঁ, আৰু মানে কি পানী অকণ দি দিছোঁ, নহ'লে এই খুননাটোত লাগি থকাখিনি নাযায় যে। পানীখিনি দি দিলে ধুনীয়াকৈ গ'ল আৰু এতিয়া এড হৈ গৈছে। বিহুত পিঠা পনা ইমানকৈ বনোৱা নাই আৰু ৰাতিপুৱা কিবা অলপমান পিঠা বনাইছিলোঁ, সেই খালোঁ চাহৰ লগত। বহুত বনায়ো খাওঁতা নাই। এইবাৰ যিহেতুকে ঘৰলৈ যোৱা নাই, কাৰণ পূজাও একেলগে আহিলে। আগতে ধৰ পূজা পিছত হয় যিহেতুকে মানে বিহুটো, তেতিয়া ঘৰলৈ একেবাৰে পূজাতে যাওঁ আৰু গৈ বিহু চিহু খাইহে আহোঁ। এইবাৰ তেনেকৈ যোৱা নহ'ল। আমাৰ আকৌ ছোৱালীজনীয়ে পূৰা ডাইটিং কৰে। তাই দেখিছে ভাত নাখায়, মাংসৰ লগত ৰুটি লাগে। ইয়া বাপেকে ৰুটি বনাই আছে, মোৰ মানে বনাবলৈ ধৈৰ্য নাই আৰু সেই বাপেকে জীয়েকক যি খাওঁ বুলি কয় বনাই দিবলৈ মানে তেওঁ একদম এলাহ নকৰে। এয়া দুইজনে ৰুটি বনোৱাত লাগি আছে। এনেদৰে আমি মিলিজুলি কামবিলাক কৰি ভাল পাওঁ। এয়া অসমৰ মেপ, ভাৰতৰ মেপ গোটেইকেইখন তেওঁৰাই বনাইছে। আৰু মোৰ মাংস ভাত ৰেডি। এতিয়া আমি খাম। কেনেকুৱা পালে ভিডিঅ'টো জনাবচোন। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, কাৰণ মই ইমান মানে পাৰফেক্ট ভিডিঅ' বনাবলৈ পৰা হোৱা নাই। যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।